হয় সন্মুখত ৰঙালী বিহু আৰু ৰঙালী বিহুক আদৰিবৰ বাবে ইতিমধ্যে সমগ্ৰ অসমতে প্ৰস্তুতি চলিছে মই বৰ্তমান বঙাইগাঁৱত উপস্থিত আছোঁ আৰু বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছে তাঁতশালত ক্ষমা কৰিব মাটিশালত এতিয়া শিপিনী ব্যস্ত আৰু আমি দৃশ্য দেখুৱাইছোঁ আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱায় তেতিয়াহ'লে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এই ধৰণে যঁতৰত আপোনাৰ সূতা কাটত ব্যস্ত হৈ পৰিছে শিপিনী আৰু এই ধৰণে তেখেতসকলে যেহেতু বিহু আহি আছে আৰু তেখেতসকল বৰ্তমান বিহুৱান আপোনাৰ নিৰ্মাণত তেখেতসকল প্ৰস্তুত ব্যস্ত আৰু দেখিবলৈ পাইছে ইতিমধ্যে বহু আপোনাৰ বিহুৱান অৰ্থাৎ গামোচা ইতিমধ্যে তেখেতসকলে প্ৰস্তুত কৰি উলিয়াইছে আৰু এই যি মাটিশাল আছে মাটিশাল তেখেতসকলে দৈনিক প্ৰায় 9খনৰ পৰা 10খনকৈ আপোনাৰ তেখেতসকলে গামোচা প্ৰস্তুত কৰে একোখনকৈ শালত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত 3খনকৈ তেখেতসকলৰ শাল আছে আৰু এই ধৰণে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ যি কাপোৰ বোৱা যি তেখেতসকলৰ পৰম্পৰা তেখেতসকলৰ ব্যস্ততা সেই ব্যস্ততা তেখেতসকলে দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান ইয়াত দেখিবলৈ পাইছে গামোচা তেখেতসকলে ফুল তোলাত ব্যস্ত এক প্ৰকাৰ তেখেতসকলৰ যেন ব্যস্ততাৰ সীমা নাই অকণমান শিপিনী এগৰাকী আছে বাইদেউ স্বাগতম জনাইছোঁ আপুনি কাপোৰ বৈ আছে অকণমান আপোনাক ডিষ্টাৰ্ব দিছোঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি কিমানমান কাপোৰ আপোনালোকে বোৱাৰ পৰিকল্পনা লৈছে কিমানমান ধৰ এতিয়া বিহুৰ বতৰ সেইকাৰণে মানে গামোচা লগাইছোঁ আৰু কাপোৰ মানে ধৰ 400টো গভৰ্ণমেণ্ট যিটো আছে তাতে 400 পঠিয়াইছোঁ আৰু মানে এতিয়া দোকানতো দিব লগা আছে বহুত বিহু গামোচা আৰু ধৰ বহাগ মাছটো এতিয়া পৰাই নাই বহাগতো বহুত লাগিব আৰু মানে সেইকাৰণে মানে আৰু মানে কৰিব দিছোঁ আৰু মাটিশাল আপোনালোকৰ 3খন আছে মাটিশাল 3খন আছে এখনত কিমানমান হয় দৈনিক মানে 8খনকৈ হৈ যায় গামোচা 8খন গামোচা হয় দামবিলাক কেনেকুৱা গামোচা দামবিলাক মানে ধৰ 200ৰ পৰা আৰম্ভ হয় মানে 200ৰ পৰা 450ৰ ভিতৰত হৈ যায় মানে এইটো ফুলৰ ওপৰতহে মানে হেৰি হয় যদি মাজত ধৰ বুটা লাগে আৰু ফুলটো যদি ডাঙৰ হয় তেতিয়া মানে দামটো অলপ বেছি পৰে এইটোৱে মানে ফুলটো বেছি হ'লে দামটো বেছি হয় বেছি হয় ফুল কম হ'লে দামটো কম হয় মানে 200 টকাৰ তলত গামোচা পোৱা নাযায় খৰচ কেনেকুৱা হয় আপোনালোকৰ লাভ হয়নে এই গামোচা বোৱাৰ ক্ষেত্ৰত হয় লাভ হয় হয় আৰু চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নেকি আপোনালোকে চৰকাৰৰ ফালৰ পৰা ধৰ বৰ্তমানলৈকে মই সুবিধা পোৱা নাই তেনেকৈ মানে ধৰ এই আত্মসহায়ক গোটত আছোঁ তাৰ পৰা মানে দিন লৈ পেলাই মই এই কামখিনি কৰি আছোঁ 3গৰাকী আছে আপোনাৰ 3গৰাকী আছে হয় বজাৰ আপোনালোকে বজাৰত দিয়ে চিধা বজাৰত দিয়ে নে আপোনালোকৰ পৰা ইয়াৰ পৰা মানুহে আহিলো যে কাপোৰ মানে বজাৰত দিয়ে আৰু আপোনাৰ এনেই গোটেই বহাগৰ বিহুত কিমানমান কাপোৰ আপোনালোকে বিক্ৰী কৰিবলৈ বিক্ৰী মানে ধৰ 400টো গামোচা দিছোঁৱেই আৰু মানে 400-500 মান দিম বুলি মানে হেৰি আছে আৰু 1000 গামোচা সঁহাৰি পাইছে ৰাইজৰ পৰা পাইছোঁ সঁহাৰি পাইছোঁ দেখিবলৈ পাইছে এগৰাকী শিপিনী আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় 1000 গামোচা তেখেতসকলে ইয়াত প্ৰস্তুত হ'ব আৰু ইতিমধ্যে তেখেতসকলৰ যি যোজা আছে যোজা চলি গৈ আছে কাপোৰত তেখেতসকলে ফুল তোলাত ব্যস্ত আৰু দেখিবলৈ পাইছে সামগ্ৰিকভাৱে যিহেতু আপোনাৰ বিহু সন্মুখত গামোচা প্ৰিয়জনে নিজৰ প্ৰিয়জনক গামোচা বিহুৱান প্ৰদান কৰিব তাৰ বাবে তেখেতসকলৰ এই ধৰণৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু বিহুৱানক লৈ পেলাই প্ৰস্তুতিক লৈ পেলাই আমি দেখুৱাই গৈছোঁ বঙাইগাঁৱতো ব্যস্ততা বাঢ়িছে আৰু সমগ্ৰ অসম জুৰি ৰঙালী বিহুক লৈ পেলাই উথপ পৰিৱেশ আৰু বঙাইগাঁৱৰ পৰা এই দৃশ্য আমি দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক আৰু আয়ুষে দেখুৱাই গৈ আছিল সামগ্ৰিকভাৱে এইসমূহ দৃশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ